বিলাসীপাৰাৰ পশ্চিম উপসংমণ্ডলৰ অধীনস্থ পখুৱাৰখাল তৃতীয় খণ্ডত গভীৰ নলা নাদ আঁচনি মেৰামতি দুৰ্নীতিৰ অভিযোগ উঠিছে। ঠিকাদাৰৰ বিৰুদ্ধে অতি নিম্নমানৰ সা সামগ্ৰীৰে আঁচনিখন মেৰামতি কৰাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে। মেৰামতিৰ পিছতেই পুনৰ আঁচনিৰ নলাত মেলিছে ফাট। জহি খহি যাবলৈ ধৰিছে নলাৰ দেৱাল। আঁচনিখন মেৰামতিৰ বাবদ চৰকাৰে আবণ্টন দিছিল 10 লাখ টকা। কিন্তু ঠিকাদাৰে বিভাগীয় অভিযন্তা বিষয়া কৰ্মচাৰীসহ সমুদায় ধন আত্মসাৎ কৰাৰ অভিযোগ তুলিছে ৰাইজে। ঠিকাদাৰ আৰু বিভাগীয় অভিযন্তাগৰাকীৰ বিৰুদ্ধে চৰকাৰক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ৰাইজে। দেখিবলৈ পাইছোঁ জলসিঞ্চন আঁচনিৰ যিসমূহ পুৰণা কাম আছিল সেই কামসমূহত নতুন কৰি ৰিপেয়াৰিং কৰা হৈছে, পইচা দিয়া হৈছে, পইচা মোকলাই দিছে। কিন্তু দেখিবলৈ পাইছোঁ যে ঠিকাদাৰবিলাকে খেমাহিৰে কাম কৰিছে, নিম্নমানৰ কাম কৰিছে। আমাৰ পচুৱাৰখাল পাৰ্ট 3 যিটো আঁচনি বহুত পুৰণা আঁচনি প্ৰকল্পৰ কাম এইটো। গতিকে এই কামটোত আকৌ নতুনকৈ ৰিপেয়াৰিং কৰা হৈছে। 10 লাখ টকা চৰকাৰৰ ফালৰ পৰা মোকলাই দিয়া হৈছিলে, ৰিপেয়াৰিং কৰা হৈছে। কিন্তু আমি দেখিবলৈ পাইছোঁ এতিয়া জৰাজীৰ্ণ অৱস্থাতে আছে আৰু যিসমূহ কাম কৰা হৈছে অতি নিম্নমানৰ কাম কৰিছে। ইয়াত যি টিনপাত লগাইছে, টিনপাতৰ 35 mm টিনপাত, এনেকুৱা টিনপাত লগাই নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি কাম কাজবিলাক চলাই আছে। গতিকে আমি দেখিবলৈ পাইছোঁ তেওঁলোকে যিবোৰ কাম কৰিছে, দেৱালৰ কাম, ড্ৰেইনৰ কাম, গোটেইবিলাক ইতিমধ্যে ফাটি চিঙি গৈছে। গতিকে এই কামসমূহ ভালকৈ কৰা নাই। আমি ইয়াৰ যিজন ঠিকাদাৰ কিবা অমৃত কলিতা, এই মানুহজনক তদন্তৰ আওতাত আনিব লাগে আৰু তেখেতৰ কামৰ ওপৰত তদন্ত হ'ব লাগে। কাৰণ ইমান নিম্নমানৰ আৰু এনেকৈ তেওঁলোকে কামবিলাক কৰিব পাৰিছে। গতিকে ইয়াত আমাৰ সন্দেহ হৈছে যে অভিযন্তা ইয়াৰ লগত মেনেজ হৈ আছে, নহ'লে কেনেকৈ এই কামবিলাকত তেওঁলোকে তদন্ত কৰিছে।